হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছে? আজি চুলি কাটিলোঁ। চুলি কাটি এতিয়া এই দাদা এজনে ফোন কৰিছে, স্কুটিখন বেয়া হৈছে বুলি বনাব যাওঁ একেলগে দাদাৰ লগত। দাদাই স্কুটিখন চলাই আছে, মই পাছপিনে বহি আছোঁ। লাহে লাহে গৈ আছোঁ, গাড়ীখন বেয়া। আমি গ্ৰেজ পালোহি। গ্ৰেজত আৰু বেলেগ বাইক বনাই আছে, আমাৰ অলপ দেৰি হ'ব। এইবোৰ বাইক বনাই আছে, অলপ ৰখিব কৈছে। একো নাই, অলপ ৰখি দিওঁ। আমাৰ অহা অলপ লেট হ'ল। ভালদৰে বনাই দিলে হয় আৰু সেইকাৰণে অলপ ৰখি দিছোঁ। বাকী কাম চলি আছে, দাদাকেইটা কাম কৰি আছে। এইজন দাদাৰে স্কুটিখন বেয়া হৈছে। স্কুটি মানে ক্লাছ কেবুলডাল বেয়া হৈছে। তো ক্লাছ কেবুলডাল আনিব দিলোঁ, আনি আছে এতিয়া। ইয়াত নাই বোলে, তো আনিব দিলোঁ। ক্লাছ কেবুলডাল আহি পাব আৰু এতিয়া। তাৰপিছত ফিটিং কৰি মেলি যাম আৰু লাহেকৈ ঘৰত। ক্লাছ কেবুলডাল আহি পালে। এইডাল অৰিজিনেল নহয়, অৰিজিনেল আনিব দিছোঁ। অৰিজিনেল নাপালে এইডালকে কাম চলাব লাগিব আৰু। এইডাল আগৰডাল বেয়া হৈ গৈছে, সেইকাৰণে এইডাল নতুন। এই কেবুলডাল দি এতিয়া কাম চলাব লাগিব। এতিয়া লগাব দিওঁ, লগাই মেলি চাওঁ কেনেকুৱা হয়। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। স্কুটিখন পূৰা খুলিবলগীয়া হ'ল। ক্লাছ কেবুল লগাবৰ কাৰণে বহুত খুলিবলগীয়া হ'ল। সেইকাৰণে গোটেইখিনি খুলি দিয়া হ'ল। এতিয়া লগাই আছে, ফিটিং কৰি আছে। ফিটিং কৰা হ'লে চাওঁ কেনেকুৱা হয় নে নহয়, ঠিক হয় নে নহয়। দাদাহঁতে খুলি আছে, খুলি কিনে লগাব এতিয়া। বহুত কষ্ট হৈছে লগাওঁতে। ক্লাছ কেবুলডাল গোটেইখিনি খুলিবলগীয়া হ'ল, গোটেই স্কুটিখন খুলিবলগীয়া হ'ল। লাহে ধীৰে লগাই আছে আৰু। এতিয়া আন্ধাৰো হ'ব হ'ল। কি হয় চাওঁ, ফিটিং কৰাৰ পিছত গম পাম আৰু এই কাম কৰে নে নকৰে। তাৰপিছত বাকী ভিডিঅ'টো চাই কেনে পালে ক'ব, জনাব, কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফিটিং কৰা হ'ল এতিয়া আকৌ স্কুটিখন ফিটিং কৰি আছে, লগোৱা হ'ল। স্কুটিখন ফিটিং কৰাৰ পিছত যাওঁ আৰু লাহেকৈ ঘৰলৈ। স্কুটিখন ফিটিং হওঁ মানে দাদাক ক'লোঁ, চাহ একাপ একেবাৰে খাওঁগৈ বলক বুলি। তেতিয়ালৈকে ফিটিং কৰা হৈ যাব আৰু আমি চাহ একাপো খাই আহোঁগৈ। সন্ধিয়াও হ'ল আৰু স্কুটিখনো হ'ল। আমাৰ স্কুটিখন হৈ গ'ল। এতিয়া আৰু যাব পাৰি আৰু ঘৰত। যাওঁতে ঠাণ্ডা লাগিব নেকি, অলপ ঠাণ্ডা লাগিছে, বৰষুণ দি আছে। তাৰপিছত আমাৰ স্কুটিখনলৈ দাদাই স্কুটিখন ওলাব গৈছে। যাওঁ আৰু এতিয়া। বাকী ক্লাছ কেবুলডাল ঠিকেই হ'ল, এতিয়া ঠিকে আছে। দাদাই এপাক চলাই চাই আহিল বাৰু। এতিয়া আৰু ঘৰলৈ বুলি আৰু ঘৰত যাওঁ। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। দাদাৰ ঘৰত যোৱাৰ আগতে পাণ খোৱা মন গ'ল বোলে। পাণ এখন খাওঁ বুলি ক'লে, সেইকাৰণে পাণ দোকান এখনত ৰখি দিলোঁ। পাণ বনাই আছে দাদা এজনে। দুখন বনাইছে, এখন খাব, এখন পেক কৰি লৈ যাব ঘৰত। মই বাৰু পাণ নাখাওঁ। আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে টাটা, বাই বাই। জয় অসম, জয় হিন্দ।